বিহাৰত গোটেই কংগ্ৰেছৰ MLA এখন ইনোভা গাড়ীতে হৈ যায়। এটা পাগল নহলে এনেকুৱা কথা কয় নেকি? আজিলৈকে মই যি কৈছো গোটেইখিনি হৈ আছে। কংগ্ৰেছৰ দিনত যিমান ক্ৰাইম হৈছে সকলো অপৰাধী 2 মাহত বেল পাইছে। ভয় মানে কাক বুজায়? মোদী ইলেকশ্যনত জিকি আছে, গতিকে মোদীয়ে ভয় কৰিব, আৰু কাক ভয় কৰিব? হাৰি থকা জনক ভয় কৰিব। এটা পাগল নহলে এনেকুৱা কথা কয় নেকি? মই ক'লো নাই, ব্ৰেইনটো পাগল হ'ব লাগিব যে বিহাৰত এটাও সিট পোৱা নাই, গতিকে ৰাহুলক মোদীয়ে ভয় কৰিব। ব্ৰেইনটো নট থাকিব লাগিব নে নালাগিব? নট নাথাকিলেহে এনেকুৱা কথা ক'ব। ভাল কথা, ভাঙি দিলে হ'ল, মোৰনো কি যায়। মই এটাই কথা ক'লো যে বিহাৰত গোটেই কংগ্ৰেছৰ MLA এখন ইনোভা গাড়ীতে হৈ যায়, মাত্ৰ 6টা MLA। গতিকে আমাৰ অসমত কিজানি তাতকৈও বেয়া হয়। সেইকাৰণে এতিয়া ৰখি থাকক ইলেকশ্যনলৈকে। আমি এফালৰ পৰা এভিকশ্যন হৈ আছে, বৰপেটাৰো লিষ্ট আছে, ডাঙৰ এভিকশ্যনে হ'ব বৰপেটাত। মোৰ ক'বলগীয়া একো নাই। এইটো এটা ব্যক্তিগত কোম্পানী আৰু তেওঁলোকৰ মাজত কথা, ইয়াত চৰকাৰৰ ক'বলগীয়া একো নাই। কিন্তু যিটো কোম্পানীয়ে 108 চলাই আছে, এপ্ৰিলত তেওঁলোক পৰিৱৰ্তনো হ'ব। আজিলৈকে মই যি কৈছোঁ গোটেইখিনি হৈ আছে। কোনটো হোৱা নাই মই কোৱা কথা? মানে মই কোৱা, তেওঁক বাদ দিয়ক, তেওঁতো অসমক ইমান নাজানে। আজি 25 বছৰে মই অসমত যি কৈ আছোঁ এইটোকে হৈ আছে নে নাই? এটা মই আপোনাক সুধিছোঁ, 25 বছৰে মই যি কৈ আছোঁ এইটোৱে হৈ আছে নে নাই? গতিকে অসমৰ মানুহে জানে মই যেতিয়া কথা কওঁ মই তাত গণ্ডগোল একো নাথাকে। ছিংগাপুৰৰ বিচাৰ প্ৰক্ৰিয়া বেলেগ, ভাৰতৰ বিচাৰ প্ৰক্ৰিয়া বেলেগ। ছিংগাপুৰৰ কোনো পুলিচ অসমত আহি ইনকুৱাৰী কৰা নাই যে জুবিনৰ বিহুৰ ফাংচনৰ টকা কোনে খালে। ছিংগাপুৰৰ পুলিচটো ইয়াত অহা নাই। গতিকে আমাৰ পুলিচ কিন্তু ছিংগাপুৰত গৈছে। গতিকে তদন্তটো কাৰ ভাল হ'ব? তাৰ লগত ভাৰতৰ আদালতে ছিংগাপুৰৰ আদালতৰ তলত নহয়। ভাৰতৰ আদালত সৰ্বোচ্চ। ভাৰতৰ আদালত ছিংগাপুৰৰ আদালতৰ তলত নহয়। গতিকে আমাৰ ন্যায় প্ৰক্ৰিয়া বেলেগ, ছিংগাপুৰৰ ন্যায় প্ৰক্ৰিয়া বেলেগ। গতিকে এছাম লোক আছে খালি কনফিউজন কৰি থাকে, আৰু তেওঁলোকে আচলতে জুবিনে ন্যায় পাব লাগে নে নালাগে তেওঁলোকৰ মোৰ মাজে মাজে ডাউট হয়। তেওঁলোকে এতিয়া এটা কামতে লাগি আছে যে উইক পইণ্ট উলিয়াই দিয়ক যাতে আছামী কেইজন মুক্ত হৈ যায়। আমি আছোঁ আছামী কেইজনে শাস্তি পাব লাগে। কিবা যদি উইক পইণ্ট আছে হয়তো ক'বহে নালাগে যাতে আছামী কেইজনে শাস্তি পায়। কিন্তু তেওঁলোকে যি ধৰণে কৈ আছে তাৰ পৰা কি বুজা যায় যে আছামী কেইজন মুক্ত হ'ব লাগে, আৰু মুক্ত হ'লে হিমন্ত বিশ্ব শৰ্মাক ধৰিম। তেওঁলোকৰ টাৰ্গেটটো জুবিন গাৰ্গ নহয়, তেওঁলোকৰ টাৰ্গেটটো হিমন্ত বিশ্ব শৰ্মা। ইয়াতকৈ দুখৰ কথা কি হ'ব পাৰে? আজি ইমান ভাল তদন্ত হ'ল, আজিলৈকে জেলৰ পৰা অপৰাধী ওলাব পৰা নাই। কংগ্ৰেছৰ দিনত যিমান ক্ৰাইম হৈছে সকলো অপৰাধী 2 মাহত বেল পাইছে। তৰুণ গগৈৰ দিনত, হিতেশ্বৰ শইকীয়াৰ দিনত ডাঙৰ ডাঙৰ দুৰ্ধৰ্ষ অপৰাধীও 2-2.5 মাহত বেল পাইছে। কিন্তু আমিতো বেল পাব দিয়া নাই। সেইকাৰণে মোৰ সম্পূৰ্ণ আদালতৰ ওপৰত বিশ্বাস আছে। ভাৰতৰ আদালতে ন্যায় দিব, আৰু ভাৰতৰ আদালত ছিংগাপুৰৰ আদালতৰ অধীনত নহয়। Anytimes 24/7. Your news, your voice.